প্ৰায় এটা ৰাশিত 2.5 বছৰ অৱস্থান গ্ৰহণ কৰি অন্য এটা ৰাশিলৈ সঞ্চাৰিত হয় শনি গ্ৰহ। আৰু অহা চ'ত মাহৰ 15 তাৰিখ আৰু মাৰ্চ মাহৰ 29 তাৰিখে ৰাতি 11:01:28 শনি প্ৰভু কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ স্থানান্তৰিত হ'ব বা সঞ্চাৰ হ'ব। অৰ্থাৎ 2.5 বছৰৰ ভিতৰত 2.5 বছৰৰ পিছত মীন ৰাশিলৈ সঞ্চাৰ হ'ব শনি গ্ৰহ। আমি সকলোৱে জানো যে শনি গ্ৰহক এক অশুভ গ্ৰহ বুলি বিবেচনা কৰি অহা হৈছে আৰু যোৱা 2.5 বছৰ শনি প্ৰভু কুম্ভ ৰাশিত অৱস্থান গ্ৰহণ কৰা হেতুকে বিশেষকৈ 3টামান ৰাশি চাৰাহাতী যুগত আক্ৰান্ত হৈ আছিল। আৰু অহা 29 মাৰ্চ অৰ্থাৎ ফাগুন মাহৰ 15 তাৰিখৰ পিছত সেই 3টা ৰাশিৰ চাৰাহাতী যুগ নাশ হ'ব আৰু অন্য 3টা ৰাশিৰ চাৰাহাতী যুগ আৰম্ভ হ'ব। শনি গ্ৰহ শুভ হ'লে বা অশুভ হ'লে কি কাৰ্যকতা বা কি প্ৰতিক্ৰিয়া পোৱা যায় আৰু অহা 29 মাৰ্চৰ পিছত কি ৰাশি অত্যন্ত ভাগ্যশালী হৈছে শনি গ্ৰহৰ শুভকাৰকতাত। শনি গ্ৰহই টকা পইচা দিয়ে, ধন ধান দিয়ে, ৰাজকীয় সন্মান দিয়ে, পদমৰ্যাদা অটুট ৰাখে, ন্যায় দিয়ে আৰু তেওঁলোকৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে। শনি যদি শুভ ভাৱত থাকে, শনিৰ কাৰণে টকা পইচা বা অৰ্থৰ আগমন হয়।